এনেদৰে আৰু পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপুনিও যদি কিবা ভৌতিক ঘটনাৰ সন্মুখীন হৈছে তেনেহ'লে তলত দিয়া নম্বৰটোত আমাক কল কৰিবলৈ নেপাহৰিব। ধন্যবাদ। হা, ক'ত আছ ৰিয়ান? এই অফিচতে আছোঁ বে। ক কি খবৰ? আজি এটা তামাম কণ্টেণ্ট পালোঁ বুজিছ। হয় নেকি? হা, বহুত দিনৰ পৰা বিজনেছ ডাউন চলি আছিলে ন, এইবাৰহে ভিউজৰ বৰষুণ হ'ব যেন পাইছোঁ। বঢ়িয়া। তো আকৌ এই আৰু এইবাৰ সঁচাকৈ পালি না মিছাকৈ পালি? সঁচানে মিছা? অঁ কেলা সেইটো দেখুৱাটোৱেতো মোৰ পেচা। মানুহক উল্লু বনাই আছ। ভালে, তোৰে ভাল দে। দে হ'ব দে, তোক মই পিছত ফোন কৰি আছোঁ বাৰু, তোক ডিটেইলছ জনাই আছোঁ হা। দে দে ঠিক আছে, হ'ব দে, হ'ব। কোৱা। কালি ক'ত আছিলি? নংফু গৈছিলোঁ, চিমেট্ৰি। হনুমান চালিচাখন যে পঢ়িব কৈছিলোঁ এইবোৰ জেগাৰ পৰা অহাৰ পাছত নপঢ়িলি চাগে, হয়নে? যি ইচ্ছা কৰি থাক। কি হ'ল তোৰ, মুখেৰে মাত নিদিয়া হ'লি যে? ভিউজ নাহিলে বাৰু। এইবোৰত কিডাল ফিউচাৰ আছে তোৰ? তাতকে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰ। হ'ব একে সোপা কথাকে কিমান কৈ থাকোঁ আৰু, ৰাখ। ৰঞ্জিত কোৱা। অঁ দাদা, আপোনাৰ এই প্লটটোৰ কাষ্টমাৰ এজন পাইছোঁ, কিন্তু তেওঁ আকৌ 20 লাখছে দিব বিচাৰিছে। কি কয় আপুনি? 3 ভাগ মাটিৰ দাম কি মই এভাগত বিক্ৰী কৰিম নেকি? নহয় দাদা, মই ভাবিলোঁ আপোনাৰতো পইচাৰ মানে অকণমান দৰকাৰ হৈছে, সেই বুলিহে মই আপোনাক জনালোঁ কথাখিনি। এটা কাম কৰা, যিটো দাম কৈছিল একজেক্টলি সেইটো দামৰ যেতিয়া কাষ্টমাৰ পাবা তেতিয়া তুমি মোক ফোন কৰা। ঠিক আছে দাদা। হেল্ল'। হয়, আনটোল্ড পডকাষ্ট। হয় কওকচোন। মই গৌৰৱে ক'লোঁ, গৌৰৱ দাস, পেৰানৰ্মেল ইনভেষ্টিগেটৰ। অঁ আচ্ছা কওক। হয়, মই আপোনাক এইটো সুধিবলৈ ফোন কৰিছিলোঁ যে কাইলৈ আপোনাৰ ষ্টুডিঅ'ত আমাৰ এটা ইণ্টাৰভিউ আছে।
তো সেইটো কোনটো টাইমত তাতে মানে আমি ষ্টুডিঅ'ত গৈ পেলাই আপোনাৰ বাবে টাইমটো কনভিনিয়েণ্ট হ'ব? আমাৰ ফালৰ পৰা আপোনাক একো কণ্টেক্ট কৰা হোৱা নাই নেকি? নাইতো, কোনো ফোন কৰা নাই। পডকাষ্টটো কেঞ্চেল কৰা হ'ল। কিয়? মানে কথাটো হ'ল মানে এতিয়া পেৰানৰ্মেল ইনভেষ্টিগেটৰ আমি আচ্ছা। মানে বিচৰা নাই। আমি ভাবিছোঁ এতিয়া হা, ইলেকশ্যনৰ বতৰ, সেই বুলি আমি বুজিছোঁ। ভাবিছোঁ এতিয়া মানে কোনোবা পলিটিকেল লাইনত থকা মানুহকে মাতিম বুলি। আপোনাক মতা হ'ব, আমি জুন জুলাই আগষ্ট মানত আপোনাক আকৌ কণ্টেক্ট কৰিম। মিষ্টাৰ গৌৰৱ, মিষ্টাৰ গৌৰৱ, আপুনি শুনিছেনে? হেল্ল', মিষ্টাৰ গৌৰৱ, হেল্ল', হেল্ল'। হয় 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 আছোঁ। আপোনাক আমি নিশ্চয় এটা স্লট দিম আচ্ছা জুন আচ্ছা, জুলাই আগষ্ট মানত। আই এম এক্সট্ৰিমলি ঠিক ভেৰি আছে। চৰি ফৰ দিছ। ৰঞ্জিত কোৱা। অঁ দাদা, কাষ্টমাৰ এজন পালোঁ আৰু আপুনি বিচৰা দামে দিব বিচাৰিছে। ক'ৰ হয় মানুহজন? মই আপোনাৰ ঘৰৰ কাষতে আছোঁ, গৈ পেলাই আপোনাক ডিটেইলছ দি আছোঁ দিয়ক। দিয়া ঠিক আছে, আহা আহা। ঐ ক, কি চলিছে? একো ভাল চলা নাই, বিজনেছো ডাউন চলি আছে। ভাল কণ্টেণ্ট পোৱা নাই নেকি? পেৰানৰ্মেল ভিডিঅ'জনো কোনে চাই আৰু আজিকালি। বহুত নিগেটিভ ইনচিডেণ্টছ ঘটি থকা নিচিনা লাগিছে মোৰ। একো নহয় দে, ঠিক হৈ যাব। এই মাটিৰ প্লটটোও বিকিব লগা হ'ল পইচা প্ৰব্লেমৰ কাৰণে। কি ক'ম আৰু এইবিলাক। দিয়া তেনেহ'লে, মাটিৰ দালালটো আহি আছে। দিয়া ল অঁ। ওপৰত গৈছিলা নেকি? গৈ আছোঁ ৰ'বা। গৌৰৱ দা, অ' গৌৰৱ দা। গৌৰৱ দা, অ' গৌৰৱ দা। গৌৰৱ দা, ক'ত গ'ল? অ' গৌৰৱ দা, মই ৰঞ্জিত। গৌৰৱ দা,
গৌৰৱদা অ' গৌৰৱদা 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 অ' গৌৰৱদা গৌৰৱদা অ' গৌৰৱদা গৌৰৱদা অ' গৌৰৱদা গৌৰৱদা